Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুবেই সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় জাগৰণ কৰি তোলাত এনি বেসাণ্টৰ অৱদানৰ বিষয়ে লিখা থিওছফিকেল সোসাইটি এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান 1875 খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয় 1885 খ্ৰীষ্টাব্দত ইয়াৰ শাখা মাদ্ৰাজত মুকলি কৰা হয় সমগ্ৰ ভাৰতবৰ্ষত থিওছফিকেল সোসাইটি জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা এনি বেসাণ্টৰ বিশেষ কৰ্মদক্ষতা এনি বেসাণ্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰ উদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল উল্লেখ্য যে 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেসাণ্টে প্ৰতিষ্ঠা কৰা চেণ্ট্ৰেল হিন্দু কলেজখনে 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ তত্ত্বাৱধানত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হৈছিল এনি বেসাণ্টে ভাৰতবৰ্ষক মাতৃভূমি হিচাপে আকোৱালি লৈছিল 1916 খ্ৰীষ্টাব্দত বেসাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত সহাকনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল 1917 খ্ৰীষ্টাব্দত বেসাণ্টে জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল তেওঁ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি এই ভিডিঅ'টো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা